মৃত্যুৰ ক্ষণ গণিছে অসমৰ গংগা বশিষ্ঠ নয়ে খৰালিতেও খনন নহল নদীখনৰ ভূমি দখল নহয় এইবাৰ দখল হল নৈ ক্ৰমাৎ নিশ্চিহ্ন হোৱাৰ পথত সন্ধ্যা ললিতা কান্তাৰ সংগমস্থলী বেদখলৰ ফলত পূৰ্বৰ 20 মিটাৰ বহল হৈ থকা নৈখন এতিয়া 2 মিটাৰলৈ হ্ৰাস পাইছে ইতিমধ্যে বিভাগীয় মন্ত্ৰী মেয়ৰ আয়ুক্তকো এই সন্দৰ্ভত অৱগত কৰা হৈছে যদিও কোনো ধৰণৰ সুফল পোৱা নাই যাৰ ফলত এতিয়া নৈখনক পুনৰুদ্ধাৰ কৰাৰ বাবে মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ বশিষ্ঠ মন্দিৰৰ পূজাৰীৰ বশিষ্ঠ মুনিয়ে বশিষ্ঠ নৈখন তেওঁ আবাহন কৰি শিৱক আবাহন কৰি গংগাখন লৈ আহিছিলে এই বশিষ্ঠ গংগা শিৱৰ আৰাধনাৰ পৰা অহা বশিষ্ঠ মুনি যেনেকৈ ভগীৰথে আবাহন কৰি দিছে বশিষ্ঠ গংগা বশিষ্ঠ মুনি আবাহন কৰি আনিছিলে সেই বশিষ্ঠ গংগা সকলোৱে তাৰ ইয়াৰ পৰা পানী নি আমাৰ মন্দিৰৰ গোসাঁই ধোৱাই বাকী অন্যান্য লগুণনেনি চুলাকৰণ বিয়া চবতে ইয়াৰ পৰা পানী নি শুদ্ধভাৱে তেওঁলোকক স্নান কৰায় আৰু সেই গংগা এতিয়া কালক মানে হঠাৎ মানে প্ৰায় নাইকিয়া হোৱা নিচিনা হৈছে মানুহে ইয়াক চাৰিওফালৰ পৰা হেঁচি ৱাল দি গাৰ্ড ৱাল দি ফেলে তাক নোহোৱা কৰি দিছে আমি এই বিষয়ে চৰকাৰৰ ওচৰত বাৰম্বাৰ অৱগত কৰিছোঁ আমাৰ মৃগেন শৰণীয়াদেৱকো অৱগত কৰাইছোঁ আমাৰ অশোক সিংহল ডাঙৰীয়াকো অৱগত তেখেতে যিহেতুকে আমাৰ উন্নয়ন মন্ত্ৰী আছিল তেখেতকো অৱগত কৰিছোঁ চৰকাৰী বিষয়বিলাকো DC ছাৰকো অৱগত কৰাইছোঁ কিন্তু কোনো এতিয়ালৈকে কোনো কামত অহা নাই মানুহে হ'ব বুলি কয় কিন্তু এতিয়ালৈকে একো কাম হোৱা নাই কিন্তু আমি এইবাৰ যজ্ঞত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰ তেখেতে আমি এই বিষয়ে অৱগত কৰাৰ পিছত তেখেতে আহি ইয়াত কৈছে যে মই এইবাৰ এইবিলাক মানে যজ্ঞতো যাম আৰু এইবিলাক ভালদৰে চোৱা চিতা কৰিম